মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি ফাৰ্ষ্ট ভিডিঅ' মই দিবলৈ লৈছিলোঁ এক্সাৰচাইজ 11.1 তাৰমানে চেপ্টাৰ 11ৰ পৰা পৰিসীমা আৰু কালি আছিল নেকি এই চেপ্টাৰটো ইয়া 11.1 ইয়াৰ প্ৰথম কোৱেশ্চনটো মই তোমালোকক দেখাইছোঁ কোৱেশ্চন নম্বৰ 1 টো তোমালোকে চাবা তলত কেইটামান সামন্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আন্তৰ মাপ নিৰ্ণয় কৰি খালি ঠাই পূৰণ কৰা আচ্ছা এক নম্বৰত কি দিয়া আছে তোমালোকৰ ভূমি নাই ভূমি দিয়া আছে উন্নতিও দিয়া আছে আৰু তোমালোকৰ কালিও দিয়াব লাগে এইখিনিতে তোমালোকে এটা বস্তু আগতে জানি লোৱা সামন্তৰিক কি বস্তু ডিটেইলছ মই জনাৰ পিছত তোমালোকক অংকটো কৰি দিছো এইফালে চোৱা তোমালোকক মই আঁকি দিছো সামন্তৰিক হল যিকোনো এটা চতুৰ্ভুজ নাই তোমালোকক ইয়াত মই আঁকি দেখুৱাইছো ৰবা এইটো এটা তোমালোকৰ সামন্তৰিক নাই সামন্তৰিক হল তোমালোকৰ যিকোনো এটা চতুৰ্ভুজ এই চতুৰ্ভুজৰ স্পেশালিটি কি যে ইয়াৰ বিপৰীত বাহু এটা বাহু এটা বাহু এই বাহু দুটা সমান হ'ব ঠিক তেনেকৈ এইটো বাহুৰ সমান হ'ব হয়নে এই হল তোমালোকৰ সামন্তৰিকৰ বিপৰীত বাহু জানিবা আকৌ এবাৰ সামন্তৰিক হল এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল তাকে আমি সামন্তৰিক বুলি কওঁ আচ্ছা এটা গল এতিয়া আমি কোশ্চেন লৈ আহো এক নম্বৰ কোশ্চেনটো আমি সলভ কৰিম এক নম্বৰ কোশ্চেনটো সলভ কৰিবলৈ যাওঁতে আৰু এটা বস্তু তোমালোকে জানিবা এই যে তলত যেটো আছে এটা ভূমি বুলি কোৱা হয় বি আৰু ইয়াত যদি তোমালোকে এটা লম্ব টানা এটা হ'ব তোমালোকৰ উন্নতি মানে এস মানে তেনেহলে ভূমি পালা উন্নতি পালা আৰু এই যে আমাৰ সামন্তৰিকৰ ভিতৰত যিমানখিনি জায়গা আছে গোটেই জায়গাখিনি হ'ব তোমালোকৰ কি কালি এইখিনি হল তোমালোকৰ কালি ইয়াৰ ভিতৰৰ অংশখিনি হ'ব তোমালোকৰ কালি আচ্ছা তেনেহলে মই আকৌ তোমালোকক বুজাই দিছো এটা বুজাই দিবলৈ লৈছো ৰবা তেনেহলে তোমালোকে গম পালা কোনটো এইটো হল আমাৰ উন্নতিকে আমি এস ৰে লিখিম এইটো হল আমাৰ ভূমি বি ৰে লিখিম চগল এতিয়া আমি একশনত আহো কোশ্চেন নম্বৰ 1 টো ৰোমান 1 ত তোমালোকৰ কি দিয়া আছে ইফালে চোৱা তোমালোকৰ ভূমি দিয়া আছে 10 সেন্টিমিটাৰ তাৰ তোমালোকে লিখিবা b = 10 সেন্টিমিটাৰ তাৰ পিছত উন্নতি তোমালোকৰ দিয়া আছে উন্নতি কিমান বা দিয়া আছে চাই দিছো উন্নতি তোমালোকৰ দিয়া আছে 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ এইবিলাক দিয়া আছে তেনেহলে আমাক উলিয়াব লাগে কালি a = what আচ্ছা তোমালোকে তাৰ পিছত লিখিবা আমি জানো কি জানো যে সামন্তৰিকৰ কালি সমান সমান এটা মুখস্থ ৰাখিবা ভূমি পূৰণ উন্নতি তেন্তে ভূমিৰ মাপ আছে তোমালোকৰ 10 উন্নতিৰ মাপ আছে 7 সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ পূৰণ কৰিলে সেন্টিমিটাৰ স্কয়াৰ তেনেহলে কিমান হ'ব এটো 70 সেন্টিমিটাৰ স্কয়াৰ তেনেহলে তোমালোকৰ খালি জায়গাত কি বহিব ইয়াত তোমালোকক লিখিব লাগিব 70 সেন্টিমিটাৰ স্কয়াৰ এটা হৈ গল এক নম্বৰটো গল এতিয়া আমি আহিম দুই নম্বৰটোত কি দিয়া আছে ভূমি দিয়া আছে আৰু এৰিয়া দিয়া আছে আচ্ছা দুই নম্বৰ নেকি লিখিলে তোমালোকে ইয়াত b = 20 সেন্টিমিটাৰ এৰিয়া মানে কালি = তোমালোকৰ দিয়া আছে 400 বৰ্গ সেন্টিমিটাৰ তাৰ মানে সেন্টিমিটাৰ স্কয়াৰ কি দিয়া নাই তোমালোকক দিয়া নাই উন্নতি s = what আকৌ লিখিবা তোমালোকে আমি জানো যে সামন্তৰিকৰ কালি a = b * s এতিয়া কৰিবা কি তোমালোকে এৰ মান বহাই দিলা এৰ মান কিমান আছে তোমালোকৰ 400 b ৰ মান তোমালোকৰ 20 আৰু s ৰ মান দিয়া নাই আমাক উলিয়াব লাগে ঠিক আছে এতিয়া তোমালোকে কৰিবা কি ক্যালকুলেশন কৰিবলৈ আছে ইয়াত ইমপ্লাইজ দিয়া 400 থাকিল ইফালে তোমালোকে চাবা 20 টো s ৰ লগত পূৰণ হৈ আছে গতিকে ইফালে যেতিয়া আহিব তেতিয়া ই হৰণ হ'ব কি হ'ব হৰণ হ'ব by 20
আৰু ইফালে থাকিলে আমাৰ h। এতিয়া আমি কাটাকাটি কৰিম, এই শূন্য তোমালোকে কাটি দিলা, আৰু 2 1 গুণ 2, 2 20 গুণ 40, তাৰমানে আমাৰ আনসাৰ কি হ'ল, ইমপ্লাইজ তোমালোকে লিখিলা 20 ইকুৱেল টু h, তাৰপিছত লিখিবা therefore a is equal to 20 সেন্টিমিটাৰ। এইটো গ'ল আমাৰ 2 নম্বৰ। 2 নম্বৰ তেনেহ'লে আমাৰ উন্নতিৰ মান কিমান আহিল, h ৰ মান 20 সেন্টিমিটাৰ। ফ্যান্টাস্টিক, ইয়াত তোমালোকে 20 বহাই দিলা। নেক্সট কোৱেশ্চন নম্বৰ 3 টো মই বুজাই দিছো। কোৱেশ্চন নম্বৰ 3 বুজাই দিয়াৰ আগতে মই এখানে মুছি লৈছো ৰবা। ওকে, ৰবা অলপ ফ্ৰেছ কৰি লৈছো। What was that? Question number 3 to 3 কি দিয়া আছে, তোমালোকৰ ভূমি দিয়া আছে, উন্নতি দিয়া আছে। এটা মই কৰি নিদিওঁ, তোমালোকৰ question number 3 to একদম হুবহু একৰ দৰে, গতিকে সেম টু সেম তোমালোকে প্ৰেক্টিস কৰিবা। আৰু তোমালোকক দিয়া আছে question number 4 টোত কি দিয়া আছে, আমাৰ উন্নতিৰ মান দিয়া আছে a is equal to, এটা question number 4 হয়, h ৰ মান দিয়া আছে তোমালোকৰ 25 ডেসিমিটাৰ। ডেসিমিটাৰ যদি হয় আৰু ইয়াক যদি সেন্টিমিটাৰ কৰিব খুজিছা, ইয়াত অলপ তোমালোকৰ খেলি মেলি আছে, তোমালোকে হেৰি কৰিবা, যেহেতু ইয়াত ডেসিমিটাৰ আছে, হয়, ডেসিমিটাৰক আমি ফাৰ্স্ট কৰিম কি সেন্টিমিটাৰ বনাম। কি বনাম, সেন্টিমিটাৰ। সেন্টিমিটাৰ বনাবৰ হলে ইয়াক তোমালোকে 10 দি পূৰণ কৰি দিবেলা, 250 সেন্টিমিটাৰ হৈ গ'ল h ৰ মান। আৰু তোমালোকৰ এর মান দিয়া আছে, এর মান দিয়া আছে তোমালোকৰ 400 কিমান, 325 বর্গ মিটার। এটা হ'ব তোমাৰ 325 বর্গ মিটার মানে মিটার স্কোয়ার। আচ্ছা, মিটার স্কোয়ারক এতিয়া আমি সেন্টিমিটার বনাব লাগিব। কেনেকৈ বনাম, তোমালোকে যদি 325ক পূৰণ 100 আকৌ পূৰণ 100 কৰি দিয়া, তেনেহলে ই হ'ব আমাৰ সেন্টিমিটাৰ স্কোয়ার। ৰবা অলপ এইখিনি মুছি দিছো ৰবা। এইবাৰ আমি লিখিম কি, এইটো কিন্তু মিটাৰ স্কোয়ার আৰু ইয়াত হ'ব সেন্টিমিটাৰ স্কোয়ার। আচ্ছা, তেনেহলে তোমালোকে গম পালা। আকৌ এবাৰ এইখিনিতে এটা বস্তু মই তোমালোকক ক্লাৰিফাই কৰি দিছো, 1 ডেসিমিটাৰ সমান সমান 10 সেন্টিমিটাৰ, হয়নে, আৰু 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ। সেইকাৰণে দুবাৰ মই 100কে পূৰণ দিছো, কাৰণ ইয়াত বৰ্গ মিটাৰ আছে, মিটাৰ স্কোয়াৰ আছে, তাৰমানে দুটা মিটাৰ আছে, সেইকাৰণে দুটা 100 দি পূৰণ কৰিছো, সেন্টিমিটাৰ স্কোয়াৰ হৈ গৈছে। এতিয়া আমাক উলিয়াব লাগে কি, আমাক উলিয়াবলৈ দিয়া আছে উন্নতিৰ মানটো আমাক পালো, কাৰ্লিৰ মান পালো, এতিয়া আমাক পাবা লাগে বেছৰ মান। বেছ ইকুৱেল টু হোৱাট, তোমালোকে আকৌ আগৰ দৰে লিখিবা, আমি জানো, কি জানো, যে এৰিয়া a ইকুৱেল টু b ইনটু h। এতিয়া ইয়াত তোমালোকে মানবিলাক বহাই দিবা। এৰিয়াৰ মান কিমান, এৰিয়াৰ মান হ'ল তোমালোকৰ 325 ইনটু 100 ইনটু 100, নাই তাৰপিছত সমান সমান দিলা। এই গোটেইটো এৰ মান, কিন্তু বিৰ মান আমাক উলিয়াবা আছে, বিৰ মান উলিয়াবা আছে। এইচৰ মান হ'ল কিমান আছিলে, এইচৰ মান 250 সেন্টিমিটাৰ। 250 সেন্টিমিটাৰ, হয়নে। ইয়াৰ পৰা আমাক বিৰ মান উলিয়াব লাগে। এতিয়া তোমালোকে জানাই এইখিনি, এতিয়া ইমপ্লাইজ কৰি দিলা 325,100 ইনটু 100, হয়নে। এতিয়া এই যে 250টো যে আছে, 250টো বিৰ লগত আমাৰ পূৰণ হৈছে, ইফালে আহিলে নিশ্চয় হৰণ হ'ব। কি হ'ব, হৰণ হৈ 250 হৈ গ'ল, আৰু আমাৰ ইফালে থাকিল মাথো বি। এতিয়া আমি কাটাকাটি কৰিম, কেনেকৈ কৰিম, এইটো পূৰণ কিন্তু দেই,
ইয়াত পূৰণ এটা আছে হা তোমালোকে এইটো শূন্য কাটি দিলা আৰু তাৰপিছত 25 ৰবা 25 দি 100ক 4 গুণ 4 বাৰ দিলা তেনেহ'লে ওপৰত আমাৰ কি থাকিল ওপৰত আমাৰ থাকিল 325 পূৰণ 10 থাকিল পূৰণ 4 হয়নে সমান সমান বি ইয়াত ইমপ্লাইজ দিবা তাৰ পিছত হল কি তোমালোকৰ নেক্সট লাইন তোমাক কৈ দিছো ইফালে একদম সহজ তোমালোকে কৰিবা কি 4 দি আগত এটো পূৰণ কৰি লবা 4 5 গুণ 20 4 5 গুণ 20 তাৰ পিছত বাকি থাকিল 2 4 2 গুণ 8 আর 2 10 হাতত থাকিল 1 4 3 গুণ 12 13 ইমান হল পূৰণ 10 আছে ইকুয়াল টু বি 10 কিয় পিছত দেখাইছো কারণ 1 3 দুটা 0 আছে না 10 দি পূরণ কৰিলে আন এটা 0 বহাই দিলে হল এইটো হল আমাৰ বিৰ মান এইটো কিন্তু আহিল আমাৰ সেন্টিমিটাৰত কত সেন্টিমিটাৰত তাৰ মানে তোমালোকে এনেকৈ লিখিবা therefore b equal to 13000 সেন্টিমিটাৰ কিন্তু ইয়াত তোমালোকে মিটাৰ লৈকে লব পাৰিবা কেনেকৈ লবা 13000 তোমালোকে 100 দি হৰণ কৰিবা এইবাৰ হৈ যাব মিটাৰ মিটাৰ হল এতিয়া আমি কাটাকাটি কৰিম ইয়াৰ দুটা শূন্য কাটি দিয়া হৈ গল তোমালোকৰ ৰিজাল্ট কি 130 মিটাৰ এটাই आंसर ইয়াৰ পৰা তোমালোকে ডেসিমিটাৰ ডেকামিটাৰ জিয়া লাগে তোমালোকে লব পাৰিবা আচ্ছা গল আৰু কোনটো কোশ্চেন আছিল 5 নাম্বাৰটো সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ দি আছে 5 নাম্বাৰটো আৰু এই 5 নাম্বাৰটো আৰু 2 নাম্বাৰটো তোমালোকৰ হুবহু একে নিয়ম তোমালোকে কৰিবা তাৰ পিছত হল আমাৰ লাষ্টৰ যেটো অংক আছে এই অংকটো মই আকৌ এবাৰ কৰি দিছো 4.8 ডেসিমিটাৰ 6 নাম্বাৰটো কৰি দিছো 6 নাম্বাৰটো মই তোমালোকক কৈ দিছো কেনেকৈ কৈ দিম বাৰু তোমালোকে ইয়াত চাইছা 6 নাম্বাৰটোৰ কথা কৈছো ইয়াত এছৰ মান দিয়া আছে এছৰ মান কিমান দিয়া আছে বিৰ মান দিয়া নাই বিৰ মান উলিয়াব লাগে এছৰ মান দিয়া আছে তোমালোকৰ 8.4 ডেসিমিটাৰ কিমান আছে 8.4 ডেসিমিটাৰ এই ডেসিমিটাৰক আমাক কি কৰিব লাগিব বাইজাঙ্গ বিলাক মুছি দিছো ডেসিমিটাৰক তোমালোকে হয় মিটাৰলৈ কনভাৰ্ট কৰিবা নহলে সেন্টিমিটাৰ বনাবা ইয়াক 8.4 আছে নহয় ইনটু 10 কৰা 10 দি পূৰণ কৰিলে আমাৰ দশমিক উঠি যাব এক ঘৰ আগত দশমিক এটো হৈ যাব আমাৰ 84 সেন্টিমিটাৰ এটা তোমালোকক দি আছে আৰু দি আছে কি কালিৰ মান কি দি আছে 48.72 বর্গ ডেসিমিটার তার মানে ডেসিমিটার স্কয়ার দি আছে গতিকে এটুকু আমি কৰিম কি সেন্টিমিটাৰ লৈ কনভাৰ্ট কৰিম সেন্টিমিটাৰ লৈ কেনেকৈ কনভাৰ্ট কৰিম তোমালোকে চোৱা আচ্ছা 48.72 ডেসিমিটার স্কয়ার আছে এখানে পূরণ 10 দিলা এইবাৰ হ'ব সেন্টিমিটার স্কয়ার হয়নে এর মান পালা তোমালোকে এছৰ মান দিয়া আছে আমাক উলিয়াব লাগিব এতিয়া কিহৰ মান বিৰ মান আকৌ তোমালোকে তেনেকৈ লিখিবা আমি জানো এই যেটো লিখিবা এটো লিখাৰ পিছত ৰবা মই মুছি দিছো আচ্ছা এর মান তোমালোকক দি আছে কি 48.72 into 10 into 10 এর মান 48 into 72 into 10 into 10 দিয়া আছে বিৰ মান দিয়া নাই এছৰ মান আমি পাইছিলো কিমান
এই ইয়াত চোৱা তোমালোকে আছে মান 84 সেন্টিমিটাৰ তেনেহ'লে কি লিখিবা তোমালোকে ইয়াত তোমালোকে 84 সেন্টিমিটাৰ লিখিলা আচ্ছা এইবাৰ আমি ক্যালকুলেশন কৰিম তাৰমানে বিৰ মান উলিয়াম ইফালে চোৱা তোমালোকে which implies যেহেতু আমাৰ 84 টো ইয়াৰ লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব তেনেহ'লে আমি কি লিখিম এবাৰ লিখিম 48.72 into 10 ওপৰত যেটো সেম আছে ডিভাইডেড বাই 84 তাৰ মানে তোমালোকৰ এইটো একেবাৰে তললৈ আহিল আচ্ছা তাৰ পিছত আমি লিখিম ইকুৱেল টু ডেমেট ইকুৱেল টু ইয়াত থাকিল আমাৰ b হয়না এতিয়া আমি ক্যালকুলেট কৰিলে হ'ল কেনেকৈ ক্যালকুলেট কৰিম তোমালোকে চাবা 84 আচ্ছা তাৰ আগতে আমি এটা কাম কৰোঁ এইটোক আমি আৰু সৰল কৰি লৈছো আচ্ছা ৰবা সৰল কৰি লৈছো কেনেকৈ তোমালোকে এইটোক আমাৰ 48.72 আছে 10 দি পূৰণ কৰিছা 10 দি যেতিয়া পূৰণ কৰিবা তেতিয়া তোমালোকৰ দশমিকটো এক ঘৰ পিছফালে যাব 48.7.2 হ'ল আৰু ওপৰত 10 থাকিল মই তোমালোকক ভাঙি কৰি দিছো ইকুৱেল টু b আৰু এবাৰ তোমালোকক ভাঙি দিছো তোমালোকৰ সুবিধাৰ কাৰণে যাতে বুজি পোৱা এইটো আছে নহয় এটোক তোমালোকে কৰিলা কি আকৌ 10 দি পূৰণ কৰিলা এইবাৰ 10 দিন পূৰণ কৰাৰ পিছত ইয়াত এক ঘৰ আগত দশমিক আছে না দশমিকটো তোমালোকৰ এই এক ঘৰ আগত দশমিক গুচি গৈ আমাৰ হৈ গল 4872 by 84 equal to b ইয়াত তোমালোকে ইমপ্লাইজ দিব লাগিব এতিয়া ইয়াক আমি কাটাকাটি কৰিম কেনেকৈ কাটাকাটি কৰিম আমি 4 ৰে কাটিম ফাৰ্স্ট হা ইফালে চোৱা 4 8 গুণ ডেমেট আটক কাটিম ফার্স্ট 4 দি 4 দি কাটলে কেমন বার যাব দুবার 2 4 গুণ 8 আৰু যদি তোমাক 4 কাটা কেইবার যাব এবাৰ যাব 4 গুণ 4 ঠিক তেনেকৈ ইয়াতো কাটিম 4 1 গুণ 4 তাৰ পিছত এইটো কাটিলে 4 2 8 না তাৰ পিছত এই আমাৰ 7 আছে নহয় 7ক কাটিলে একবাৰ যাব 7ক কাটিলে তোমালোকৰ একবাৰ যাব বাকি থাকিব 3 32 তাৰ পিছত 4 8 গুণ 32 আমাৰ এইটো হল প্ৰথম কাটাকাটি তাৰ পিছত আছে ৰবা তোমালোকক মই ফ্ৰেশ কৰি দিছো ৰবা অলপ মাথা খাটাব লাগিব নহলে কিন্তু তোমালোকৰ অংকবিলাক নহব নবুজিলে তোমালোকে কবা what implies ওপৰত এবাৰ কি থাকিল 1218 আৰু তলত থাকিল আমাৰ 21 ইকুৱেল টু আমাৰ b হল এইবাৰ আকৌ আমি কাটিম ইয়াক এতিয়া তোমালোকে ইফালে লক্ষ্য কৰিছানে নাই যে ওপৰৰ সংখ্যাটো 1218 আছে না একেটা সব যোগ কৰা 1 + 2 3 3 + 1 4 4 + 8 12 12 আমাৰ 3 ৰে বিভাজ্য গোটেই সংখ্যাটো 3 ৰে আমাৰ বিভাজ্য হ'ব 3 ৰে কাটিম তাৰ মানে 3 7 গুণ 21 3 ইফালে লিখিবা তোমালোকে 3 4 গুণ 12 তাৰ পিছত 18 আছে নহয় 3 6 গুণ 18 3 6 গুণ 18 কিন্তু মাজত কি দিব লাগিব এটা শূন্য বহাই দিব লাগিব ডাইৰেক্ট তেনেকৈ ভাগ না যায় আচ্ছা তেনেহলে আমাৰ ওপৰত কি থাকিল এইবাৰ আমাৰ ওপৰত থাকিল 406 তলত থাকিল 7 সমান সমান b আচ্ছা চোৱা যাকচোন এতিয়া 7 ৰে এইটো কাটিব পৰা জানে না যায় নিশ্চয় যাব 7 1 গুণ 7 গল 7 5 গুণ 35 হল তাৰপিছত ইয়াত বাকি থাকিল আমাৰ 5 56 7 8 জাৰ 56
তেনেহ'লে আমাৰ আল্টিমেট ৰিজাল্ট হৈ গ'ল কি 58 ইকুৱেল টু বি। তেনেকৈ তোমালোকে লিখিবা ইমপ্লাই দেয়াৰ ফৰ বিৰ মান লিখি হ'ল আমাৰ 58 সেন্টিমিটাৰ। ইয়াক তোমালোকে 10 দি হৰণ কৰিলে ৰিজাল্ট হ'ব 5.8 ডেচিমিটাৰ। এয়া তোমালোকৰ এনসাৰ। গতিকে তোমালোকে এইটো কৰাৰ পিছত কিবা প্ৰব্লেম পালে ক'বা, মই সেই হিচাপে তোমালোকক সলভ কৰি দিম। চোৱাৰ কাৰণে ধন্যবাদ। ভাল পালে তোমালোকে যদি ভাল পোৱা তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।